মই হাগ্ৰামা মহিলাৰে তেখেতে ৰাইজৰ মুখলৈ চাই পেলাই তেওঁ আলোচনা বিলোচনা নিশ্চয় কৰিছে, কিন্তু তেখেতে শৰণাপন্ন নাই হোৱা। যে এতিয়া BTC অঞ্চলৰ যিটো অৱস্থা, কোনো উন্নয়নৰ কাম নাই। হাগ্ৰামা মহিলাৰে যিটো কাম কৰিছে সেইখিনিয়ে এতিয়ালৈকে বৰ্তি আছে। কিন্তু ইলেকশ্যনৰ আগত তেখেতসকলে যিটো কথা কৈছিলে, মানে হাগ্ৰামা মহিলাৰে একেবাৰে শোষণ কৰিছে, চব খালে 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 বুলি কোৱাৰ কাৰণে ৰাইজেও ভাবিছিল সঁচাকৈ খালে নেকি হাগ্ৰামা মহিলাৰী, আমাক একো নিদিলে নেকি। ৰাইজেতো বুজি নাপায় কি খালে বুলি কৈছে, কিহৰ ওপৰত খালে বুলি কৈছে, সেইটো ৰাইজে বুজি নাপায়। ৰাইজে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ কিছুমান ৰাইজ থাকিব, তেওঁলোকে ভাবিব পাৰে যে বেলেগ চৰকাৰ আহিলে কিজানি আমাকো দিব, খাবলৈ দিব, সেইটো ধাৰণা তেওঁলোকৰ নিশ্চয় হৈছিলে। সেইকাৰণে তেওঁলোকে পৰিৱৰ্তনৰ শ্লোগান যিটো দিছিলে, সেই শ্লোগানটো শুনি পেলাই তেওঁলোকে বেলেগ ধৰণৰ কল্পনা কৰি পেলাই আমাৰ এছেম্বলি ইলেকশ্যনত মানে তেওঁলোককে ভোট দিছিল। কিন্তু BTC ইলেকশ্যনৰ সময়ত যদিও তেওঁলোকে কৈছিল, তথাপি হাগ্ৰামা মহিলাৰী মেজৰিটি পাইছিলে। এবছলিউট মেজৰিটি নাপালেও তেওঁ মেজৰিটিটো পাইছিল। তথাপি দুৰ্ভাগ্যজনকভাৱে আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে UPPLক লগত লৈ পেলাই চৰকাৰটো গঠন কৰিলে। কিন্তু প্ৰথম গণতন্ত্ৰৰ দেশত নিয়মমতে প্ৰথমতে গভৰ্ণৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিহেতু মেজৰিটি পাইছে, তেওঁকে আহ্বান জনাব লাগিছিল, তেওঁ যাব লাগিছিলে, তেওঁ পাব লাগিছিলে। তেওঁ যেতিয়া মানে মেজৰিটি দেখাব নোৱাৰিব হাউচত, তেতিয়াহে তেওঁৰ চৰকাৰটো ভাঙিব লাগে। এনেকুৱা ধৰণৰ মানে ছিষ্টেমটো আছে। কিন্তু একেবাৰে হাগ্ৰামা মহিলাৰীক এৰি থৈ পেলাই UPPLক লগত লৈ BJPৰ যিসকল জিকা কেণ্ডিডেট, তেওঁলোকৰ লগত মিলি পেলাই চৰকাৰ গঠন কৰিবৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে মানে তেওঁলোকক মানে লৈ গৈ লকাপত থোৱাৰ নিচিনা কি হোটেল আছিলে আমাৰ ৰেডিচন লিলি হোটেলত ৰাখি পেলাই মানে তেওঁলোকক আবদ্ধ কৰি ৰাখিছিল। আৰু তেনেকেই মানে আমাৰ BTC চৰকাৰটো হৈ গৈছিলে। ৰাইজে ভালকৈ থাকিলে হ'ল, সেইটো ধাৰণা আমাৰ আছিল। কিন্তু এতিয়া আমি দেখা পাইছোঁ যে ৰাইজৰ মাজত বহুত অৰাজক সৃষ্টি হৈছে, তেওঁলোকে শান্তি পোৱা নাই। বৰ্তমানৰ আগৰ হাগ্ৰামা চৰকাৰৰ দিনত ৰাইজ কেনেকুৱা আছিলে, এতিয়া মানে প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত ৰাইজ কেনেকুৱা ধৰণৰ জীৱন অতিবাহিত কৰিবলগীয়াত পৰিছে, অৰ্থনৈতিকভাৱে বিপদাপন্ন, সেই কথাটো চিন্তা কৰি ৰাইজৰ প্ৰতি মুখলৈ চাই পেলাই হাগ্ৰামা মহিলাৰী নিশ্চয় মানে দিল্লীত লিডাৰসকলৰ লগত লগ কৰিছে। কিন্তু RSSৰ ওচৰত পূৰ্ণ হোৱাটো মই সেইটো মানে নাভাবোঁ আৰু হোৱা নাই। মই জানামতে তেওঁ যোগদানো নকৰে, BJPত যোগদান নকৰে। BPFৰ লিডাৰ হৈ আছে, তেওঁ BPFৰ লিডাৰ হৈয়ে থাকিব, যোগদান নকৰে, সেইটো আমাৰো বিশ্বাস আছে, আমাৰ সকলোৰে তেওঁৰ প্ৰতি বিশ্বাস আছে। নহ'লে তেওঁ মানে আগতেই যাব পাৰিলে হয়, কিন্তু তেওঁ দলটোক এৰি নাযায়, সেইটো আমাৰ বিশ্বাস আছে। কিন্তু ৰাইজৰ মাজত থাকি পেলাই তেওঁ থিৰেৰে থাকিব পৰা নাই। কিবা ব্যৱস্থা পৰিৱৰ্তন, বেলেগ ধৰণৰ ব্যৱস্থা হয় নেকি সেইটো চিন্তা কৰি, বা প্ৰমোদ বড়োৱে ভালকৈ চৰকাৰ পাতক সেইটো চিন্তা কৰি পেলাই তেওঁ দিল্লীৰ লিডাৰসকলৰ লগত মানে আলোচনা কৰাটো ময়ো গুণখানাকৈ শুনিছোঁ, কিন্তু ডাইৰেক্টলি তেওঁৰ মুখৰ পৰা মই শুনা নাই। মই ইয়াৰ কাৰণে সাজু নহওঁ, ইলেকশ্যন খেলিবৰ কাৰণে মোৰ টকা পইচাও নাই, এই গতিকে মই সাজু নহওঁ। যদি দলে যিটো সিদ্ধান্ত লয় সেইটোৱে মই মানি লওঁ।